নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া চদৰ ওপৰত অকণমান খেতি কৰিছিলোঁ, তাকে আজি অকণমান ছিঙো বুলি আহিলোঁ। কবি কেইটামান ৰুইছিলোঁ, এই কবি কেইটামান আগতে ছিঙিলোঁ, সেয়া মই ভিডিঅ' নকৰিলোঁ, কিন্তু ভাবিলোঁ সেই অকণমান ভিডিঅ' কৰি থওঁ। আগতে যিখিনি কবি ৰুইছিলোঁ সেই কবিখিনি ইতিমধ্যে খাই শেষ হ'ল, আৰু এতিয়া আকৌ এয়া কেইজোপামান কবি ৰুই দিলোঁ। এয়া সৌটো ছাইডতো আছে, এইটো ছাইডত কেইজোপামান ৰুইছোঁ, আৰু সোঁফালে দেখিছে নহয়, সৌটো ছাইডত তাতো কেইজোপামান কবি ৰুই থোৱা আছে। এয়া বিলাহী, আৰু এতিয়া মই ফ্ৰেঞ্চবিন ৰুইছিলোঁ, এই তাকে ফ্ৰেঞ্চবিন কেইডালমান ছিঙো। চদৰ ওপৰত খেতি কৰি কেইদিনমান হ'লেও ৰাসায়নিক দ্ৰব্য নোহোৱা শাক পাচলি আমি খাব নোৱাৰোঁনে? হৈছে আমাৰ পদুনা ৰুই থৈছিলোঁ, খুব সুন্দৰ হৈছে, মাছৰ কাৰ্টুনত। আৰু ইফালে ইয়াতে আছে মচন্দৈ, ধনিয়া হেঁচি দিছিলোঁ ইয়াত, ধনিয়াখিনি ইতিমধ্যে খাই শেষ হৈ গৈছে। আৰু তেনেকৈয়ে লাই শাক ৰুইছিলোঁ, লাই শাক খুব ধুনীয়া হৈছিলে, সেইবোৰ ভিডিঅ' দিয়া নহ'ল। মই সিমান ভিডিঅ' কৰি নাথাকোঁ, কিন্তু আজি এটা ভিডিঅ' কৰিবলৈ বিচাৰিলোঁ। এবাৰ এইটো চাইডে আহিলোঁ, ইয়াত বিলাহী ৰুইছিলোঁ, বিলাহী এনেকুৱা হৈছে, ইমান ডাঙৰ হৈছে। বন্ধু বান্ধৱীসকল, এতিয়া মই তেতিয়াহ'লে ফ্ৰেঞ্চবিন ছিঙিবলৈ আৰম্ভ কৰি দিওঁ। চাওকচোন কিমান ধুনীয়া হৈছে ফ্ৰেঞ্চবিনবোৰ। আজি ইমানখিনি ফ্ৰেঞ্চবিন ছিঙিলোঁ, আমাৰ দুসাঁজৰ হৈ যাব ভাজি খাবলৈ। খুব সুন্দৰ হৈছে। গধূলি সময়ত আমাৰ চাৰিওফালৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাই লওঁ। অনেক পক্ষী আহি ইয়াত জিৰাইহি। মানে আমাৰ ঘৰৰ ওচৰত কেইজোপামান বাঁহগছ আছে, আৰু এই বাঁহগছ কেইজোপাতে বিভিন্ন ধৰণৰ পক্ষীবিলাক আহি জিৰাইহি। সোঁফালে হৈ যোৱা নাহৰ গছ। ইতিমধ্যে বেলি ডুবু হৈছে, আৰু ময়ো মোৰ ভিডিঅ'টো ইমানতে থৈ দিছোঁ।